নমস্কাৰ সকলোকে। তো গাইজ ভিডিঅ'ৰ আৰম্ভণিতে মই এটা আপোনালোক ভিডিঅ' দেখাই লওঁ, তাৰপিছত মোৰ ভিডিঅ'টো আৰম্ভণি ক'ম। তো আগতে এই ভিডিঅ'টো চাই লওক। বন্ধুসকল, ইউটিউবাৰ খিতেকাই অতিকৈ ভয়ংকৰ দুখ লগা ঘটনা জীৱন মৃত্যুৰ মাজেৰে জীয়াই আছে। প্ৰকৃততে কি হৈছে বন্ধু? গাইজ দীপজ্যোতি ডেকা বুলি ক'লে হয়তো সকলোৱে চিনি নাপাব পাৰে, কিন্তু মই যদি কওঁ খিতেকাই বুলি ক'লে সকলোৱে চিনি পায়। তেওঁ এজন বিখ্যাত ইউটিউবাৰৰ লগতে খুব এজন ভাল অভিনেতা। ভঙা টিভি চেনেলটোৰ জৰিয়তে খিতেকাই চৰিত্ৰৰে অসমবাসীৰ মাজত জনপ্ৰিয় হৈ পৰা এইজন হৈছে দীপজ্যোতি ডেকা। আৰু তেওঁক আচলতে মই আজি 2 বছৰৰ পৰা চাই আছোঁ। তেওঁ ইউটিউবত মানে সামাজিক মাধ্যমত হাস্যমধুৰ ভিডিঅ'বোৰ বনাই মানুহক মনোৰঞ্জন দি আহিছে। 2 বছৰৰ পৰা মই তেওঁক ফ'ল' কৰি এটা বস্তু লক্ষ্য কৰিছোঁ, তেওঁ আজিলৈকে যিমানবোৰ ভিডিঅ' বনাইছে সেই ভিডিঅ'বোৰত বিতৰ্কিত ভিডিঅ' আজিলৈকে এটাও বনোৱা নাই। বিতৰ্কৰ মাজত সোমাব লগা তেনেকুৱা কথা কোৱাও নাই, বা মানুহৰ মনত আঘাত দিবলগীয়া ভিডিঅ' আজিলৈকে তেখেতে বনোৱা নাই। কিন্তু তাৰ পিছতো তেখেতৰ নিজৰ চহৰ মংগলদৈত তেওঁৰ ওপৰত আক্ৰমণ চলিলে। তেখেতৰ ওপৰত হোৱা আক্ৰমণে এটা কথা আকৌ প্ৰমাণ কৰিলে যে অতীজৰে পৰা কৈ যোৱা যায় যে অসমত শিল্পীসকলক খুব কম সন্মান কৰা যায়, আৰু এই কথাটো আকৌ এবাৰ প্ৰমাণ হ'ল। মই অকল দীপজ্যোতি ডেকাৰ কথাই নকওঁ। আপুনি বৰ্তমান বিহু বতৰ এতিয়া বহুত জেগাত প্ৰগ্ৰেমবোৰ চলি আছে, শিল্পী অনুষ্ঠানবোৰ চলি আছে। তাৰ মাজতে সিদিনা মৌচম গগৈক ৰাতি 1:30 বাজিত তেখেতে সংগীত অনুষ্ঠান কৰি থকা অৱস্থাত ৰাতি 1:30 বাজিত তেখেতক ষ্টেজলৈ এজন মানুহ উঠি গৈ পেলাই কয় যে কি বালৰ গান গাই আছোঁ ৰাতি 1:30 বজাত। সেই কথাটোৰে আকৌ এবাৰ প্ৰমাণ কৰিছে যে অসমত শিল্পীক সন্মান খুব কম কৰা যায়। কিন্তু এটা কথা কওঁ সকলোকে, দীপজ্যোতি কেওট বা খিতেকায়ে হওক বা মৌচম গগৈ ডাঙৰীয়াই হওক, এখেতলোক আচলতে সস্তীয়া জনপ্ৰিয়তা লাভ কৰা মানুহ নহয়। এখেতলোকে বহুত কষ্টত আগবঢ়া মানুহ। আজি দীপজ্যোতি কেওট চাব পাৰে কিমান বছৰ ইউটিউবত কাম কৰি পেলাই আজি বৰ্তমান আহি এইখিনি পাইছেহি। বা মৌচম গগৈৰ কথা বাৰু মই নকওঁ, তেখেতৰ বিষয়ে ইমান নাজানো। তো মই ইমানখিনি জানো যে এওঁলোক সস্তীয়া জনপ্ৰিয়তা লাভ কৰা মানুহ নহয়, এখেতলোক কষ্টত আগবঢ়া মানুহ। তো সকলোকে এটা অনুৰোধ, তো এখেতলোকক বেয়া ব্যৱহাৰ কৰাৰ আগত বা এখেতলোকক এনেকৈ আক্ৰমণ কৰাৰ আগত এবাৰ নিজৰ মানসিকতাৰে এবাৰ নিজৰ বিবেকেৰে চিন্তা কৰি চাব, আৰু সেই অসমত যে শিল্পীক সন্মান কৰা নাযায় এই ট্ৰেগটো আঁতৰাবলৈ চেষ্টা কৰিব। জয় শ্ৰীৰাম, জয় অসম।